ছটা মাহ সম্পূৰ্ণ হ'ল নভবা ঘটনা এটা জীৱনত ঘটি গ'ল আৰু কেনেকৈ আছোঁ এই ছটা মাহ সেইটোৱে নাজানো। আজিও কোৰ্টত আমাৰ শুনানি আছিল, গতিকে সেই ন্যায় প্ৰক্ৰিয়া চলি আছে। আজি এটা ঘটনাও হৈছে, ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছে। গতিকে এতিয়া কথাবোৰ অলপ ক্ষিপ্ৰতৰ হওক আৰু আমি এতিয়ালৈকে আমি এই ছটা মাহে একোৱেই উত্তৰ পোৱা নাই। গতিকে সেই উত্তৰ যাতে আমি সংবিধান এটা সোনকালে পাওঁ। এই অস্থিৰতাবোৰ অসমৰ মানুহৰ মনত যিখিনি অস্থিৰতা আছে, যিটো প্ৰশ্নৰ উত্তৰহীন এটা প্ৰশ্ন সদায় আমি কঢ়িয়াই ফুৰিছোঁ, এই গোটেইখিনি যাতে উত্তৰ আহে সোনকালে আৰু সংবিধান পাওঁ, দোষীয়ে শাস্তি পাওক, সেই কথাটোৱে মনে প্ৰাণে আমি বিচাৰিছোঁ এতিয়া। আৰু বাকী সকলো আনুষংগিক কাম হৈ থাকক, জুবিনৰ আদৰ্শ কামবোৰতো কৰি থাকিব লাগিব। আমি আপোনালোকক সকলোকে সেইটোৱে প্ৰাৰ্থনা জনাইছোঁ, এই অসমবাসী, আপোনালোক সংবাদ মাধ্যম বা সকলোৱে মিলি জুবিনৰ আদৰ্শৰ যিখিনি কাম, আৰু জুবিনে সদায় সেইটোৱে কথা কৈছিলে যে মই মোতকৈ বেছি মোৰ কামবোৰ মনত ৰাখিলে মই বেছি ভাল পাম। গতিকে জুবিনৰ কামেৰে, জুবিনৰ আদৰ্শৰে আমি তেওঁক সদায় অমৰ কৰি ৰাখিব লাগিব, সেইটোৱে। আৰু মোৰ অন্তৰৰ পৰা মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ, আৰু সকলো জুবিন প্ৰেমী সেইটোৱে বিচাৰিব যে সকলোৰে প্ৰাণে প্ৰাণে জুবিন থাকক, সকলোৰে আত্মাত এটা এটা অংকুৰ হৈ এটুকুৰা হৈ জুবিন সদায় থাকক, আৰু তেওঁৰ আদৰ্শ চিৰন্তন অসমত বৈ থাকক প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে, প্ৰাৰ্থনা কৰিছোঁ।